Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইকাল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি এটা ইনফৰমেশ্যন লৈ আহিছোঁ আৰু আগন্তুক জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন আহি আছে। আপোনালোকে জানে, যিসকলে জানে তেওঁলোকে নিশ্চয় এপ্লাই কৰিছে আৰু হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত বহুত ল'ৰা ছোৱালীৰ এটা ইচ্ছা থাকে যে জিএনএম এন্ট্ৰেন্স এক্সাম দি চাওঁ, পাছ কৰিব পাৰিলে আমি জিএনএম পঢ়িব পাৰিম। তো বহুত ল'ৰা ছোৱালী ইতিমধ্যে পঢ়িও আছে। তো আপোনালোকে যিসকলে জিএনএমৰ পৰীক্ষাত বহিম বুলি ভাবি আছে বা জিএনএমৰ পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হৈ জিএনএম পঢ়িম বুলি ভাবি আছে, তেন্তে আপোনালোকে আহক, তেন্তে এই সম্পূৰ্ণ ভিডিঅ'টো চাওক। কেনেকৈ কি এপ্লাই কৰিব আৰু চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে সেই যিটো এক্সাম জিএনএম এন্ট্ৰেন্স এক্সাম, সেই এক্সামটোৰ চিলেবাছটো কি থাকিব, কেনেকৈ হ'ব এক্সামটো পাছ আপুনি কেনেকৈ কৰিব, সবিশেষ আজি জনাম। তেন্তে আৰম্ভ কৰিছোঁ জিএনএম এন্ট্ৰেন্স এক্সাম 2024 আৰু চিলেবাছ এণ্ড এক্সাম ডিটেইলছ গোটেইখিনি আজি আমি আলোচনা কৰিম। পোনপ্ৰথমে কৈছোঁ আমাৰ এডিআৰিৰ কাৰণে বেটছ চলি আছে, ক্ৰেছ কোৰ্ছ বেটছ চলি আছে, নলবাৰী চেণ্টাৰত চলি আছে, পাঠশালা বৰমা টিউ চবতে চলি আছে। যদি আপোনালোকে যদি অফলাইনত পঢ়িব বিচাৰিছে, এইটো সময় আছে, আহক, কম দিনৰ ভিতৰত প্ৰিপাৰেশ্যন কৰিব পাৰে আৰু আপুনি আমাৰ সৈতে পঢ়িব পাৰে। অ'কে, লগতে টপ 20 টেষ্ট চিৰিজ যিখন অলৰেডি আপোনালোকে জানে এভেইলেবল হৈ আছে, 20খন টেষ্ট চিৰিজ ইয়াতে আছে। আপোনালোকে যদি বিচাৰে টেষ্ট চিৰিজখন ল'ব পাৰে। পুস্তকগৃহ.com যিটো আমাৰ ৱেবছাইট আছে, তাৰ পৰা আপুনি কিতাপখন এভেইলেবল আছে, আপুনি ল'ব পাৰে। অসমীয়া মিডিয়ামৰ গাইডবুক আৰু ইংলিছ মিডিয়ামৰ গাইডবুক দুয়োখন ইতিমধ্যে চবতে এভেইলেবল হৈছে। আমাৰ নিজৰ ৱেবছাইট আছে পুস্তকগৃহ.com, তাতে আপোনালোকে পাব, কিতাপৰ দোকানত পাব, য'তেই বিচাৰে আপোনালোকে কিতাপখন পাব, যাক যাক লাগে ল'ব পাৰে। অ'কে, তো আপোনাক এতিয়া ক'বলৈ বিচাৰি আছোঁ যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে প্ৰতি বছৰৰ দৰে এই বছৰো তেওঁলোকে জিএনএম কৰ্চৰ বাবে এটা এক্সাম অৰ্গেনাইজ কৰিছে আৰু এই এক্সামটোৰ উদ্দেশ্য এটাই যে ডিএইচএছৰ আণ্ডাৰত যিমান কেইখন গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউশ্যন আছে য'ত জিএনএমৰ কোৰ্চ কৰিব পাৰি, সেই গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউটত ছিট পাবৰ কাৰণে নিজৰ ছিটটো ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে এটা এণ্ট্ৰেন্স এক্সামিনেশ্যন পাতে, যাৰ নাম ৰাখিছে জিএনএম এণ্ট্ৰেন্স এক্সামিনেশ্যন। তো প্ৰতি বছৰত এইবাৰো তেওঁলোকে কোনো ব্যতিক্ৰম কৰা নাই। গতিকে ইতিমধ্যে গোটেইখিনি এপ্লিকেশ্যন আপোনালোকৰ বাবে মুকলি কৰি দিয়া হৈছে, ফৰ্ম ফিল আপ চলি আছে আৰু ফৰ্ম ফিল আপৰ সবিশেষ আপোনালোকক মই জনাব বিচাৰিছোঁ কি যেতিয়া ফৰ্ম ফিল আপ আপুনি ছাবমিশ্যন কৰিব, ছাবমিশ্যনৰ ষ্টাৰ্টিং ডেট আপোনালোকে জানে যে 10 মে'ৰ পৰা আৰম্ভ হৈছে, বৰ্তমান চলি আছে আৰু 10 জুন তাৰিখে শেষ হ'ব। তো 10 জুনৰ সন্মুখত বা 10 জুনৰ আগত আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব, অন্যথা আপোনালোকে এক্সামত বহিব নোৱাৰিব। আৰু মই আপোনালোকক কম যে 10 জুনলৈকে ৰৈ নাথাকিব, পাৰিলে অকণ সোনকালে কৰিব। লাষ্ট টাইমত কিবা চাৰ্ভাৰ প্ৰব্লেম হয়, কিবা পে'মেণ্টৰ অসুবিধা হয়, গতিকে বিভিন্ন ধৰণৰ জামেলা আহি থাকে। গতিকে 10 জুনলৈকে আপোনালোকে অপেক্ষা নকৰিব, যিমান পাৰে সিমান সোনকালে ফৰ্ম ফিল আপটো কৰক, আপোনালোকৰ কাৰণে ভাল হ'ব। তো সেইটোৱে মই কামনা কৰোঁ যাতে সোনকালে কৰিব পাৰে। লগতে আপোনালোকে যিটো এডমিট কাৰ্ড পাব, এডমিট কাৰ্ড জুলাই 1 তাৰিখে আপোনালোকে এডমিট কাৰ্ড পাব, প্ৰায় বহুত দিন আগত, প্ৰায় 15-14 দিন আগত আপোনালোকে এডমিট কাৰ্ড পাব। আৰু সেই এক্সাম যিটো হ'ব জিএনএম এক্সাম, সেই এক্সামটোৰ যিটো ডেট হয়, ডেটটো ইতিমধ্যে চূড়ান্ত কৰা হৈছে। ডেটটো আছে 14 জুলাই 2024। তো 2024 চনৰ 14 জুলাই তাৰিখে পৰীক্ষা হ'ব আৰু 1 জুলাই তাৰিখে আপোনালোকে এডমিট কাৰ্ড দিব আৰু ইতিমধ্যে ফৰ্ম ফিল আপ চলি আছে। 10 জুনৰ সন্মুখত বা 10 জুনৰ আগত আপোনালোকে ফৰ্ম ফিল আপ সম্পূৰ্ণ কৰক আৰু অন্যথা আপোনালোকে পৰীক্ষাত বহিব নোৱাৰিব। ঠিক আছে, ইয়ালৈকে কাৰো আপত্তি নাই আৰু কোনে কোনে পৰীক্ষাত বহিব পাৰে, কি কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে সেইটো সকলোৱে জানে। গতিকে সেইখিনি কোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ যিসকলে জিএনএম পঢ়িম বুলি ভাবে তেওঁলোকে গমেই পায় যে মই জিএনএম পঢ়িব পাৰিম নে। কেৱল 40% এটা মাৰ্কছ লাগে, পিচিবি বুলি কয়, ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি, আৰু বাকী আৰ্টছৰ ষ্টুডেণ্টো পাৰে। এএনএমৰ এটা কণ্ডিশ্যন আছে, সেইখিনি আপোনালোকে চাই ল'ব। যিসকলে পৰীক্ষাত বহিব তেওঁলোকে এই বিষয়ে সবিশেষ জানে। অ'কে, এতিয়া আহিছোঁ এক্সামৰ ডিটেইলছ, যিটো মোৰ পাৰ্ট। অ'কে, মোৰ মেইন পাৰ্ট হৈছে এইটো। অ'কে, এক্সামৰ ডিটেইলছটো মই আপোনাক জনাব লাগে, এক্সাম কেনেকৈ দিব, এক্সাম কি হ'ব, গোটেইখিনি মই আপোনাক জনাব লাগে। আপোনালোকে জানে যে এক্সাম হ'ব জুলাই 14 তাৰিখে এক্সাম হ'ব, সিদিনা দেওবাৰ হয়। তো সেই দিনটো ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। আপুনি দেখিছে 10টাৰ পৰা 1টালৈকে 11, 12, 1 মানে টোটেল 3 ঘণ্টাৰ পেপাৰ হ'ব। অ'কে, 3 ঘণ্টাৰ এক্সাম হ'ব। তো 3 ঘণ্টাৰ এক্সামটো আপোনালোকে দিব লাগিব ৰাতিপুৱা 10টা বজাৰ পৰা 1টা বজালৈ। আৰু এডমিট কাৰ্ড আপোনালোকৰ লিখা থাকিব যে 9টাৰ আগতে আপোনালোকে যাই পাব লাগিব নিজৰ চেণ্টাৰত, সেই সম্পৰ্কে এডমিট কাৰ্ডত দেখা থাকিব। কিন্তু আপোনাৰ মনত ৰাখক যে 14 জুলাই তাৰিখে আপোনালোকৰ এক্সামটো হ'বলৈ গৈ আছে। ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈ এক্সামটো চলিব, প্ৰায় 3 ঘণ্টা কণ্টিনিউ চলিব। আৰু মাল্টিপল চইচ কুৱেশ্যনৰ ওপৰত OMR চিট আপোনালোকক দিয়া হ'ব, যিটো আজিকালি যথেষ্ট চৰ্চা, OMR চিট চবে জানে। তো সেই OMR চিটত আপোনালোকৰ এক্সামটো হ'ব। গতিকে মাল্টিপল চইচ কুৱেশ্যন মানে শুদ্ধ উত্তৰটো বাছি ওলোৱা। তো আপোনালোকে জানে ইতিমধ্যে যদি আপোনালোকে পৰীক্ষা দিছে, আজিকালি 9-10ত সেই সুবিধাটো কৰা হৈছে। গতিকে আজিকালি স্কুলৰ বাচ্চাও জানে OMR চিট কি হয়। গতিকে মাল্টিপল চইচ কুৱেশ্যন থাকিব, OMR চিট থাকিব, গতিকে আপোনালোকে ধুনীয়াকৈ পৰীক্ষাত বহিব পাৰিব। টোটেল আপোনালোকৰ MCQ থাকিব, 100টা MCQ থাকিব, মানে 100টা কুৱেশ্যনৰ এখন পেপাৰ থাকিব। সেই 100টা কুৱেশ্যনৰ পেপাৰখন আপোনালোকে ছল্ভ কৰিব লাগিব, শুদ্ধ উত্তৰটো বাছি ল'ব লাগিব, OMR চিটত বহাব লাগিব। অ'কে, আৰু 100 মাৰ্কছো থাকিব, কুৱেশ্যনে 100টা, মাৰ্কছো 100টা, বুজি পাইছে ন?
MCQ 100টা আৰু মাৰ্কসও 100 নম্বৰ দ্যাট মিন্স দুয়োটা 100 দ্যাট মিন্স কি এটা কোৱেশ্চনত কিমানকে মাৰ্কস আছে এটা কোৱেশ্চনত 1 নম্বৰকে থাকিব ওকে গতিকে আপুনি যেটো পৰীক্ষা আপুনি বহিব গৈ আছে 100 নম্বৰী পৰীক্ষা হ'ব আৰু 100টাই কোৱেশ্চন থাকিব তো প্ৰতিটো কোৱেশ্চনৰ বাবদ আপোনাক 1 নম্বৰ দিয়া হ'ব ওকে নিগেটিভ মাৰ্কিং বহুত লৰাছোৰে হুদে যে স্যাৰ নিগেটিভ মাৰ্কিং আছে নি কাৰণ বহুত লৰাছোৰে জানে কি নিগেটিভ মাৰ্কিং থাকিলে কোৱেশ্চন পেপাৰখনৰ পৰা লৰাছোৰে হিমান বেছি মাৰ্কস আশা নকৰে কাৰণ হি শুদ্ধ কিমান কৰিছে গুৰুত্ব নাই ভুল কিমান কৰিছে এটো বেছিকে ইয়াতে গুৰুত্ব দিব লগা গতি সবতকে ভাল কথা যে জিএনএমৰ যে এন্ট্ৰেন্স এক্সাম আছে তাত কোনো ধৰণৰ নিগেটিভ মাৰ্কিংৰ ব্যৱস্থা নাই গতি আপোনাৰ যদি কিবা এটা সংখ্যা বা কিবা এটা এনসাৰ যদি ভুল হয় সেইটো ভুল বুলি কাটা যাব এনেকুৱা টাইপ নহয় যে 4টা ভুল হলে 1 নম্বৰ কাটা যাব 5টা ভুল হলে 1 নম্বৰ হেনেকুৱা নহয় তো আপোনাৰ ফুলটো ভুলে হ'ব তাৰ এক্সট্ৰাকে আপোনাৰ মাৰ্কস কাটা নাযায় গতি কোনো ধৰণৰ নিগেটিভ মাৰ্কিংৰ ব্যৱস্থা ইয়াত নাই সেইটো সবতকে মোৰ ভাল লগা কথা ষ্টুডেন্টে নিগেটিভ মাৰ্কিং থাকিলে পৰীক্ষাটো অকমান টান পায় আৰু ইয়াতে কনফিডেন্স নহলে কিছুমান উত্তৰ দিব নোৱাৰে গতিকে নিগেটিভ মাৰ্কিংৰ কোনো ব্যৱস্থা নাই তাক লৈ কোনো চিন্তা কৰিব নালাগে সবতকে ইম্পৰ্টেন্ট আছে কি বহুতে হুদে কি স্যাৰ এক্সামটো কি মিডিয়ামত হ'ব মই ধৰা অসমীয়া মিডিয়ামত পঢ়িছিলো স্যাৰ মই ধৰা ইংৰাজী বেছি নাজানো পৰীক্ষাটো কি মিডিয়ামত পেপাৰখন কাটিব আৰু সবতকে ভাল লগা কথা যেতিয়া পেপাৰখন ইংৰাজীৰ মাধ্যমটো থাকিব এটো আপুনি কেনসেল কৰিব নোৱাৰে কিন্তু আপুনি নিজে জানা ভাষাটোত যদি কোৱেশ্চন পেপাৰখন আহে আপুনি অকমান হলেও কোৱেশ্চন পেপাৰখন সহজ পায় আৰু হেতু হৈছে কি ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমত আপোনাৰ কোৱেশ্চন পেপাৰখন আহিব দুয়োটা মাধ্যমত আপোনাৰ কোৱেশ্চন পেপাৰখন থাকিব গতিকে আপোনালোকে একো চিন্তাৰ কোনো কাৰণ নাই দুয়োটা মাধ্যমত পেপাৰখন থাকিব আপুনি কেৱল পঢ়িব লাগে সুন্দৰকৈ পঢ়িলে এক্সামটোত বহিব লাগে ঠিক আছে তো গম পালে জুলাই 14 তাৰিখে পৰীক্ষা হ'ব ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈকে আপোনাৰ এক্সাম চলি থাকিব 3 ঘণ্টা 100টা কোৱেশ্চন থাকিব 100 মাৰ্কস থাকিব প্ৰতিটো কোৱেশ্চনৰ কাৰণে 1 মাৰ্কস থাকিব নিগেটিভ কোনো মাৰ্কিং ইয়াত নাই লগতে পেপাৰখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পেপাৰখন দিয়া হ'ব ঠিক আছে ইয়ালৈকে কোনো আপত্তি নাই ওকে এটা মেইন কথা আছে কি পৰীক্ষাত কি আহিব কি কোৱেশ্চন আহিব আপোনাৰ যিখন পৰীক্ষা সিলেবাস তাত সবতকৈ বেছি থাকিব ইংলিশ মানে ইংলিশ সবতকৈ বেছি লাগিব লগতে আপোনাক ম্যাথছ লাগিব লগতে আপোনাক সায়েন্স লাগিব এই তিনটা আপোনাৰ সিলেবাস সায়েন্স ম্যাথছ আৰু ইংলিশ ঠিক আছে আৰু সায়েন্স ম্যাথছ আৰু ইংলিশ বুলি কোৱাৰ লগে সবতকৈ প্ৰথমে মই এটা কথা কৈ থৈ দিও এই যোনটো সিলেবাস দিছে সায়েন্স ম্যাথছ আৰু ইংলিশ হেতু কি জানে এটো ক্লাস 10 স্ট্যান্ডার্ড হয় মানে আপনি ক্লাস 10 লৈকে ক্লাস 11 12 নালাগে ৰে ক্লাস 10 লৈকে আপনি যেখিনি ম্যাথছ পঢ়িছে হেখনিয়ে লাগে ক্লাস 10 লৈকে যেখিনি সায়েন্স পঢ়িছে হেখনিয়ে লাগে আৰু ক্লাস 10 লৈকে আপনি যেখিনি ইংলিশ পঢ়িছিলে সেইখিনি লাগিব তাৰে ওপৰত আপনি 11 12 চাব নালাগে হেতু চাগে আপোনাৰ কাৰণে অকমান হলে প্লাস পইণ্ট আছে কাৰণ ক্লাস 10 লৈকে আপোনালোকে নিশ্চয় পাৰিব ওকে তো ইংলিশৰ যিখন পেপাৰ থাকিব তাৰ আপোনালোকে 50টা কোৱেশ্চন থাকিব আৰু 50 নম্বৰ থাকিব মানে সবতকৈ বেছি ইংলিশ আহিব ওকে সবতকৈ বেছি কি আহিব ইংলিশ আহিব 50টা কোৱেশ্চন থাকিব 50 নম্বৰ থাকিব ওকে লগতে আপোনালোকৰ আহিব ম্যাথছ আহিব আপোনাৰ 25টা কোৱেশ্চন থাকিব আৰু 25 নম্বৰৰ ম্যাথছ আহিব ঠিক আছে ইংলিশৰ 50টা প্ৰশ্ন 50 নম্বৰ থাকিব ম্যাথছৰ 25টা কোৱেশ্চন 25 নম্বৰ থাকিব সিমিলাৰলি সায়েন্সৰ যিখন পেপাৰ আহিব সায়েন্স বুলি ক'লে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি গোটেই আহিব বাট 9 10 লেভেলৰে আহিব তাৰ ওপৰত নাই 11 12 পৰা আপুনি ফিজিক্স কেমিষ্ট্ৰি চাব নালাগে 11 12 পৰা আপুনি বায়োলজি চাব নালাগে আপুনি 9 10 ৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি চাওক সবতকৈ বেছিকে আৰু বায়োলজি অকমান বেছি চাব কাৰণ যেহেতু জিএনএম বুলি কয় মেডিকেল ৰিলেটেড এক্সাম হয় নহয় গতিকে তাত বায়োলজি অলপ বেছিকে আহিব গতিকে আপুনি পাৰিলে বায়োলজি বেছিকে চাব তো 25টা কোৱেশ্চন আহিব সায়েন্সৰ পৰা তাত 25 নম্বৰ থাকিব টোটাল 100টা কোৱেশ্চন 100 নম্বৰ ঠিক আছে গতিকে ইংলিশো যেতিয়া আপুনি চাব ইংলিশ বুলি ক'লে আপুনি গ্ৰামাৰ পৰ্চন চাব লাগিব ওকে গ্ৰামাৰৰ ভাল গ্ৰামাৰ চাব লাগিব লগতে আপুনি পেজেছ চাব লাগিব কম্প্ৰিহেনশন চাব লাগিব হেবুটো চাবই কাৰণ 50টা কোৱেশ্চন বুলি ক'লে গোটেই গ্ৰামাৰখিনি সোমাই যাব 50টা যদি ইংলিশৰ কোৱেশ্চন গোটেই গ্ৰামাৰ সোমাই যাব গোটেই গ্ৰামাৰ মানে কি আপনি যেনে ভয়েস নেৰেশন ওকে সমাৰ্থক শব্দ লাগে ওকে সিনোনিমস এন্টোনিমস এইবোৰ লাগিব লগতে আপোনালোকৰ কম্প্ৰিহেনশন লাগিব প্যাৰাগ্ৰাফ লাগিব মানে যিমানখিনি বস্তু লাগে গোটেইখিনি বস্তু আপুনি চাব ক্লাস 10 লৈকে আপুনি মেট্ৰিকলৈকে যিমানখিনি গ্ৰামাৰ চাইছিলে গোটেই গ্ৰামাৰ চাব আৰু সবতকৈ ইম্পৰ্টেন্ট কথা হৈছে কি ইয়াতে এমসিকিউ আহিব গৰি ইয়াত আপোনাক লেটাৰ লিখিব নিদিয়ে ইয়াত আপোনাক এপ্লিকেশন লিখি আহিব নাচাব আপুনি ভাবিছে কি মই লেটাৰ চাই আছো এপ্লিকেশন চাই আছো এসে চাই আছো এইবোৰ নাচাব আপোনাৰ প্যাৰাগ্ৰাফ দিব প্যাৰাগ্ৰাফৰ কোৱেশ্চন যেটা দিব কোৱেশ্চন যেটা কিন্তু এমসিকিউ থাকিব প্যাৰাগ্ৰাফটো পঢ়িব লাগিব কিন্তু তাৰ পৰা কোৱেশ্চনটো মানে এমসিকিউ থাকিব বুজিলে কম্প্ৰিহেনশন টাইপ যেটো হয় গতিকে ইয়াত অকল যদি এমসিকিউ আহিব গৰি আপুনি লেটাৰ কিবা এপ্লিকেশন আহিবৰ চাব না যাব ঠিক আছে আৰু ম্যাথছৰ সিলেবাস মই অকমান পিছত কৈ আছো আৰু সায়েন্সৰ সিলেবাস বুলি ক'লে 9 আৰু 10 ৰ বিশেষকৈ আপুনি সবতকৈ বেছি বায়োলজিখন পঢ়ক বায়োলজি পঢ়ক বায়োলজি কনসেপ্টবোৰ লওক 9 10 আপুনি স্কুলত দিনত পঢ়িছিলে ওকে 9 10 ৰ বায়োলজি ধুনীয়াকৈ পঢ়ক আৰু লগতে আপুনি ফিজিক্স আৰু কেমিষ্ট্ৰিখন চাব লাগিব বাট বায়োলজি আপুনি ভালকৈ চাওক বায়োলজি 25টা কোৱেশ্চন মইতো এনেকুৱা লাগে 25টাৰ 15টা বায়োলজি আহি যাব পাৰে
গতিকে বায়োলজি বেছিক আছিলে আপোনাৰ এক্সামটো ক্ৰেক কৰাৰ সুবিধা লগতে কাট অফ মাৰ্ক বুলি কোনো ধৰণৰ এনেকুৱা বৰ্তমান অহা নাই যে কিমান কাট অফ মাৰ্ক বা 100 ভিতৰত কিমান পালে ছাৰ মই পাছ কৰিম সেইটো বহুত ল'ৰা ছোৱালী মোক সোধে যে 100 ভিতৰত কিমান পালে মই পাছ কৰিম কিন্তু আপোনাক মই কওঁ আপুনি সদায় মনত ৰাখিব যিকোনো পৰীক্ষাত যেতিয়া বহিব 100ৰ ভিতৰত আপুনি 50 পাবই লাগিব 50 পাবই লাগিব ওকে আৰু আপুনি যেতিয়া 80 পাম বুলি পৰীক্ষাটো বহে তেতিয়া আপোনাৰ যিকোনো এটা পৰীক্ষাত 100 নম্বৰী পৰীক্ষা যিকোনো পৰীক্ষা 100 নম্বৰী পৰীক্ষাত যেতিয়া আপুনি 80 পাম বুলি বহে বা 80 পাই যায় যে সেই পৰীক্ষাটো আপোনাৰ কাৰণে বহুতখিনি সুবিধাজনক হয় আৰু বহুতখিনি আপোনাৰ নাম অহাৰ মানে চান্স বহুত থাকে 80টো পালে কিন্তু 50 পাবই লাগিব 50ৰ তলত পালে আপুনি কোনো ধৰণৰ আশা কৰিব নোৱাৰে 50ৰ ওপৰত পাবলৈ কাৰণ ইয়াতে যেহেতু এই জিএনএম এন্ট্ৰেন্সৰ ওপৰতে গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ লিষ্ট এখন বনিব কোনে কোনখন কলেজত পাব কোনে কোনখন প্ৰাইভেট কলেজত পাব গতিকে 50 নম্বৰলৈকে বা 60 নম্বৰলৈকে চান্স থাকি যাব পাৰে একো ডাঙৰ কথা নহয় আৰু প্ৰাইভেট কলেজত যেহেতু বহুতকেইখন আছে গতিকে 50ৰ তলত আপুনি আশা নকৰিব 80 যদি আপুনি টাচ কৰে 80 টাচ কৰিলে আপুনি গভৰ্ণমেণ্ট কলেজতে চিট পোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি থাকিব ঠিক আছে গতিকে আপোনাক মই ক'লো মেথছ সায়েন্স ইংলিছ কেনেকৈ পঢ়িবলৈ আপুনি গম পাইছে আৰু লাষ্টত আপোনাক কয় যে এইটো হৈছে মেথছৰ সিলেবাছ এইটো নন অফিচিয়েল ওকে নট অফিচিয়েল এইটো অফিচিয়েল নহয় দেই ওকে নট অফিচিয়েল বুলি লিখিছোৱে মই অফিচিয়েল নহয় কাৰণ এইটো মোৰ ফালৰ পৰা মই যেহেতু মোৰ সাবজেক্ট মেথছ হয় যেহেতু মই মেথছ পঢ়াও বা মেথছ পঢ়াম গতিকে মই মোৰ দৃষ্টিত আপোনালোকৰ যিটো এক্সাম জিএনএমৰ যোৱাবাৰৰ এক্সামত মই বহুত ল'ৰা ছোৱালী মোৰ তাত পঢ়িছিলে মই ইউটিউবতো বহুতখিনি ক্লাছ কৰিছিলোঁ জিএনএমৰ ওপৰত এইবাৰো কৰিম গতিকে সেইখিনি এটা অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যে তেওঁলোকৰ চিলেবাছটো কি আছিলে তো তেওঁলোকৰ চিলেবাছ বুলি ক'লে মই মোৰ ফালৰ পৰা এটা মেথছৰ চিলেবাছ তোমাক দিছোঁ আৰু এই মেথছৰ চিলেবাছটো যদি পাৰা তুমি ফ'ল' কৰিব চেষ্টা কৰিবা আৰু মই তোমাক কৈছোঁ জিএনএমৰ কাৰণে মই তোমাক পঢ়াম জিএনএমৰ কাৰণে মই তোমাক হেল্প কৰিম আৰু যদি কোনোবা জিএনএম ষ্টুডেণ্টে ভিডিঅ'টো চাই আছে এটা কমেণ্ট এটা কৰি থৈ যাবা যাতে মই গম পাম কিমানজন জিএনএম ষ্টুডেণ্ট আহিছে বা কিমানজন জিএনএম ষ্টুডেণ্ট আছে তেওঁলোকক চাই পেলাই মই ক্লাছ ষ্টাৰ্ট কৰা আৰম্ভ কৰি দিম গতিকে আপোনালোকে যদি পাৰে অকণমান যোনে জিএনএমৰ কোনোবা কেণ্ডিডেট আছে কমেণ্ট কৰি জনাই থৈ দিবা বা ক'ৰ পৰা চাই আছা বা কি জিএনএমৰ প্ৰিপাৰেশ্যন কেনেকুৱা লাগে এবাৰ কমেণ্ট কৰি জনাবা মই হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ ফালৰ পৰা এটা পেইড কোৰ্ছ আমি বনাইছোঁ সেই পেইড কোৰ্ছৰ বিষয়ে আমি ইতিমধ্যে টেলিগ্ৰাম চেনেলত দিছোঁ মেথছৰ অভিজ্ঞতা যোনটো টেলিগ্ৰাম চেনেল আছে তাতে অলৰেডি জিএনএমৰ এটা কোৰ্ছ বনাইছে কোৰ্ছৰ বিষয়ে অলৰেডি তাত পাইছা চবৰে তো তাতো তোমালোকে গৈ পেলাই মোৰ লগত পঢ়িব পাৰিবা ঠিক আছে তো ঠিকে আছে তো জিএনএমৰ ইনফৰমেশ্যনখিনি পালে চাগে আপোনালোকে একো ধৰণৰ অসুবিধা হোৱা নাই ধুনীয়াকৈ পঢ়ক আছোঁ মই হেল্প কৰিম যিমানখিনি পাৰোঁ বাট অল দ্য ভেৰি বেষ্ট ভাল হ'ব চবৰে একো চিন্তা নকৰিব কষ্ট কৰক ফল পাব থেংক ইউ ছ' মাছ লগ পাম নতুন ক্লাছ থেংক ইউ